ভোজকাঠিৰ পৰা দুইগৰাকী আহিছে এই দুইগৰাকী তাৰপিছত এয়া এগৰাকী দাদা এজন দাদা মুখত অথনি কথা এষাৰ শুনিলোঁ মানে আমি কি শুনিলোঁ মানে আপুনি অথনি ক'লে আমি যে কম দামত চাইকেলবোৰ দিছোঁ তো ক'ৰবাত আপোনাৰ কাণত কিবা এটা পৰিলে নহয় নহয় মোক এজনে কৈছিলে যে চুৰি চাইকেল নেকি তো চাব আপোনালোকে এয়া বাইদেউ আছে এওঁ চাইকেল এখন লৈছে ল'ৰা ক'ত গ'ল আপোনাৰ ল'ৰাই চাইকেল চলাবলৈ লৈ গ'ল এই বাইদেউ এটা নিছে চাইকেল লেডিজ চাইকেল লৈছে আপুনি এই দাদাই দুখন লৈছে লেডিজ এই দুগৰাকী তো এতিয়া আমি কথাকেইটা কৈছোঁ আপোনালোকে এই ভিডিঅ'টো চাব যে এই মই যিটো দামত আপোনালোকক চাইকেলকেইটা দিছোঁ এইটো দামত চাইকেল বিক্ৰী কৰাটো সম্ভৱ নহয় চাব 11,000ৰ বস্তুটো মই 5,500 লৈছোঁ আৰু যিটো আপোনাৰ 7,900 টকা সেইটো মই 4,600 টকা লৈছোঁ তো মানুহে প্ৰশ্নটো কৰিব ঠিকেই কৈছে কম দামত ক'ৰবাত ভাল বস্তু পায় জানো কোনোবাই দিব কম দামত ভাল বস্তু নিদিয়ে কিন্তু মই কি কৰিছোঁ মই এইডোখৰতে দোকান কৰি এইটো বয়স হ'ল মোৰ দোকানৰ বয়স 33 বছৰ আৰু মোৰ বয়স 45 বছৰ মোৰ দোকানখনৰ বয়স 33 বছৰ হা ইয়াতে চাওঁ মানে ষ্টুডেণ্টবোৰে কেতিয়াবা ৰিজাল্টৰ সময়ত সুধোঁ কি হ'ল বাবা তোৰ ৰিজাল্ট বেয়া বুলি শুনিছোঁ তো সিহঁতে আমাক কয় যে চাইকেল এখন বাবাই কিনি দিব নোৱাৰিলে চাইকেলটো থকা হ'লে মই টিউশ্যন কৰিব পাৰিলোঁহেঁতেন মোৰ ৰিজাল্টটো ভাল হৈ গ'লহেঁতেন তেনেকুৱা কথাকেইটা যেতিয়া শুনিলোঁ তো ইমান দিনে চাইকেলৰ লগত মোৰ ব্যৱসায় চলি আছে মই ষ্টাডি কৰিলোঁ বস্তুটো যে টলিত কিমান দাম আমি কেনেবাকৈ কোম্পেনীত কিমান দাম তো কোম্পেনীত যেতিয়া মই ষ্টাডি কৰিলোঁ তো কোম্পেনীত যিটো ৰেট পালোঁ সেই ৰেটটো মানে আমাৰ যিকোনো টাউনতকৈ বহুত কম 50% কম তো মই একদম টলিৰ পৰা মালবোৰ আনিলোঁ আপোনালোকক দেখাইছোঁ আপোনালোকে এতিয়া বহি থাকোঁতে মই ফিটিং কৰি দিছোঁ হয়নে নহয় আপোনালোকে কেইটা বজাত আহিছিলে 1 বজাত আহিছে আপোনাৰ চাইকেল কেইখন ফিটিং কৰিলোঁ মই 4খন চাইকেল মই এতিয়া ফিটিং কৰি পেলাই দিছোঁ এওঁলোকক চাইকেলবোৰ আমাৰ এনেকৈ আহে চব এয়া কাৰ্টনত পেকিং থাকে আমি ইয়াৰ পৰাই চাইকেলবোৰ খুলি পেলাই উলিয়াই এওঁলোকক ফিটিং কৰি দিছোঁ চিন্তা কৰক আমি সৰু দোকানী ইমান গাঁৱৰ জেগাত আছে মৌবন্ধা তেলি বজাৰ বুলি কয় আপোনালোক গৰুমৰা ভোজকাঠিৰ পৰা দেৰগাঁও নেঘেৰিটিং পাৰ হৈ আমাৰ দোকান আহিছে কমত পাইছে নিশ্চয় আৰু আমাৰ ইনকমৰ ৰাস্তা হৈ গ'ল এই পুৰণা চাইকেলেই আছোঁ আমি পুৰণা চাইকেলবোৰ যে বনাওঁ আমিতো ৰিপেয়াৰিং কৰি পাওঁ না আমাৰ পৰিয়ালটো ধুনীয়াকৈ চলাব পাৰোঁ আমাক এই নতুন চাইকেলকেইটা ৰাইজ উপকৃত হওক বুলি আমি যোৱা বছৰৰ পৰাই দি আছোঁ যোৱা বছৰ 1,300 পিচ দিলোঁ এই বছৰ আমি জানুৱাৰীৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ মই মালটো আহি পোৱা মোৰ দেৰি হ'ল এই ফেব্ৰুৱাৰীৰ পৰা দি আছোঁ এতিয়া গতিকে আপোনালোকে চাব আৰু যিসকলে প্ৰশ্ন কৰিছে বেয়া চাইকেল কিবা চাইকেল তো তেখেতসকলে ৰাস্তাই ঘাটে প্ৰশ্ন কৰাতকৈ আমাৰ দোকান আহক আমাৰ দোকান আহিলে গম পাব না যে আমি কি বস্তু দিছোঁ ভাল দিছোঁ নে বেয়া দিছোঁ যদি বেয়া বস্তু দিয়া হ'লে ইমান দূৰৰ পৰাতো কাষ্টমাৰ নাহে আমাৰ দোকানলৈ আমাৰ দোকানৰ পৰা এওঁলোকক মানে আজৰি কৰা হৈছে এওঁলোকে এই সৰু চাইকেলখনো লৈছে এতিয়া বৰ ধুনীয়া লাগিছে এগৰাকী এই দুগৰাকী এওঁলোকে গাড়ী লৈ আহিছে গাড়ীত তুলিছে চাইকেল বাবা এইফাল চাই দে ই অথনি নাছিলে চাইকেল চলাবলৈ গৈছিলে ভিডিঅ'টো কৰি থাকোঁতে বাইদেউ এয়া এখেতলোকে গাড়ী লৈ আহিছে এই আমি গাড়ীত তুলি মেলি দিছোঁ চাইকেলবোৰ এয়া বান্ধি আছে এইখনো উঠাই লওক অঁ আনি পেলাই 2 দিন বনাই পেলাই থৈ দিব আকৌ লৈ যাম এই কুৰ্তিটা
মোৰ গাড়ীখন উঠাই লওক দি দিয়ক পুলিচে গৈ ঘৰ পাই যাওক ঠিক আছে ঠিক আছে অঁ পাৰি পাৰি